মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ প্ৰথম অধ্যায় গছ-গছনিৰ কথা এই পাঠটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আহা অনুশীলনীৰ 1 নম্বৰত কি কৈছে উত্তৰ লিখা। এতিয়া ক প্ৰশ্নটোত দিয়া আছে উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম হ'ল গা গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল। নেক্সট খোৱা হিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা। আমি হিপাক পাচলি হিচাপে খোৱা বহু ধৰণৰ উদ্ভিদ আছে, যেনে আলু, মূলা, গাজৰ, বিট। সো ইয়াৰ আনসাৰ হ'ব হিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম হ'ল গাজৰ, মূলা, বিট। নেক্সট গটো চোৱা উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি? ইয়াৰ আনসাৰ হ'ব উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ'ল উদ্ভিদৰ পাতত পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে। নেক্সট ঘটো চোৱা বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম লিখা। ইয়াৰ আনসাৰ হ'ব যে বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম হ'ল গোলাপ আৰু নয়নতৰা। নেক্সট উঙটো চোৱা গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা। ইয়াৰ আনসাৰ হ'ব গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হ'ল লিচু, আম আৰু কঁঠাল। প্ৰথম চটো চোৱা চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা। ইয়াৰ আনসাৰ হ'ব চাৰিবিধ বহুগুটীয়া ফলৰ নাম হ'ল কঁঠাল, লেটেকু, ডালিম আৰু কমলা। নেক্সট আহা 2 নম্বৰ প্ৰশ্নত খালী ঠাই পূৰ কৰা। এতিয়া কত কি কৈছে যে উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ খালী ঠাই গেছ ব্যৱহাৰ কৰে। এতিয়া উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে? আমি জানো উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে আহাৰ প্ৰস্তুত কৰে আৰু সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদক তিনিটা উপাদান লাগে, পানী, সূৰ্যৰ তাপ আৰু কাৰ্বন ডাই অক্সাইড। সো উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ গেছ হিচাপে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। নেক্সট ফটো চোৱা লিচু, জলফাই আদিৰ ঠেজ গুটি থাকে। লিচু আৰু জলফাইৰ কেইটা গুটি থাকে? এটা গুটি থাকে। সো ইয়াত খালী ঠাইত হৈ যাব এটা। গছোৱা উদ্ভিদে বায়ুমণ্ডলত ঠেজ গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। উদ্ভিদে বায়ুমণ্ডলত কোন দুটা গেছৰ ভাৰসাম্য ৰক্ষা কৰে? অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। সো খালী ঠাইত হৈ যাব আমাৰ অক্সিজেন গেছ। অক্সিজেন। নেক্সট ফটো চোৱা ফুলৰ পৰাই ঠেজ উৎপন্ন হয়। সো খালী ঠাইত হ'ব ফুলৰ পৰাই ফল উৎপন্ন হয়। উঙটো চোৱা ফুলৰ ৰং আৰু ঠেজ কীট পতংগক আকৰ্ষণ কৰে। ফুলৰ ৰং আৰু কিহে কীট পতংগক আকৰ্ষণ কৰে? ফুলৰ ৰং আৰু গন্ধই। সো খালী ঠাইত হৈ যাব গন্ধে। ফুলৰ ৰং আৰু গন্ধে। এতিয়া 3 নং প্ৰশ্নত শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। এতিয়া কত কি কৈছে উদ্ভিদে আহাৰ তৈয়াৰ কৰোতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ অক্সিজেন গেছ আহৰণ কৰে। কোনটো গেছ আহৰণ কৰে? আমি জানো কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে। খটো চোৱা শেৱালি, ৰজনীগন্ধা আদি দিনত ৰাতি ফুলে। শেৱালি আৰু ৰজনীগন্ধা আমি জানো এই দুটা ফুল ৰাতি ফুলে। গ কমলা, বগৰী আদি গ্ৰীষ্ম ঋতু শীত ঋতুত হোৱা ফল। এইটো হ'ব শীত ঋতুত হোৱা ফল। মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু ডাঙৰ।
কি হ'ব মাটি কঁঠাল আৰু তৰমুজ এইবোৰৰ আকাৰ কি হয় ডাঙৰ হয় নেক্সট চোৱা 4 নং প্ৰশ্ন তুমি খাই ভাল পোৱা এবিধ ফলৰ ছবি আঁকি ৰং কৰা ইয়াত তোমালোকে খাই ভাল পোৱা যিকোনো এবিধ ফলৰ ছবি আঁকিবা আম কঁঠাল কল মাটি কঁঠাল যিকোনো এবিধ ফলৰ ছবি আঁকিবা